ভাৰত পাকিস্তানৰ যুদ্ধ লাগিছে আৰু আমাৰ এছামৰ তেল ফাটিছে। সাংবাদিকৰ পৰা বেপাৰ বাণিজ্যলৈকে সকলোৰে তেল ফাটিছে। নমস্কাৰ সকলোকে, বীৰ শ্বহীদসকলক স্মৰণ কৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু প্ৰথমতে মই কৈ লওঁ, একেদিন এনেকুৱা ছ'চিয়েল মিডিয়াত কিছুমান নাচুত নাভূত কাণ্ড দেখিবলৈ পোৱা গৈছে। যুদ্ধ কৰিছে কোনোবা, শ্বহীদ হৈছে কোনোবা, আৰু কিছুমানে সেই আৰ্মিৰ ড্ৰেছবিলাক পিন্ধি ফটো দিয়াত লাগি আছে। নিজৰে লাজ লগা নাইনে বাৰু? প্ৰথমতে ক'ব লাগিব সাংবাদিকৰ ভিতৰত অনুপম চক্ৰৱৰ্তী। তেওঁ সেইটো পেটটো তিলকে উলিয়াইছে, আৰ্মিৰ চোলা এটা পিন্ধিছে, পিন্ধি লৈ পেলাই একদম যুদ্ধলৈ যাবলৈ বোলে মই সাজু হলো। এইটো ফকতীয়া নহয়নে? বীৰ শ্বহীদসকলক তেওঁ অপমান কৰা নাইনে? তেওঁ বীৰ শ্বহীদসকলৰ সমান হ'ব পাৰিবনে? সেইটো এটা মুখত মিচিকিয়া হাঁহি লৈ তেওঁ সেইটো কি দেখাবলৈ বিচাৰিছে। আপোনালোকে কেনেকুৱা পাইছে মই নাজানো, কিন্তু এই মানুহটোক একদম হজম নোহোৱা হৈছে। আৰু নেক্সট এজন হ'ল ভূপেন বৰা। সেই ভূপেন বৰা ডাঙৰীয়াই সেইটো কি আৰ্মিৰ ড্ৰেছ পিন্ধি কি তেওঁ যুদ্ধলৈ যাব নেকি? তেওঁলোকে আৰ্মিৰ ড্ৰেছবিলাকৰ কিয় তেনেকুৱা নেগলেক্ট কৰা নিচিনা কিয় কৰিছে? আৰ্মিৰ ড্ৰেছযোৰ পিন্ধি যুদ্ধলৈ যাব পাৰে নেকি? আপোনালোকে অইন কাপোৰ পিন্ধি যাব নোৱাৰে নেকি? যদি আপোনালোকৰ ইমান আৰ্মিত ইচ্ছাই আছে, তেন্তে হ'লে আপোনালোক তাত নাযায় কিয়? এই ক্ষেত্ৰত মামাই যিমান সতৰ্কতা অৱলম্বন কৰি আছে, মামায়ে যদি পিন্ধিলে হয় তেতিয়াও দেখিবলৈ ভাল। আৰু এইখিনিতে কৈছোঁ, তেওঁতো বিহু বাতিল কৰিছে, বহুত ভাল কৰিছে। আৰু বিহু বাতিল কৰাৰ লগে লগে কিছুমান কি বুলি ক'ম, সংগঠনৰ মানুহ বা কিবা মানুহ তেওঁলোকে বিহুবিলাক এতিয়া বাতিল কৰিছে, আমি এইটো দিছোঁ সেইটো দিছোঁ তেনেকৈ কৈছে। কিন্তু মামায়ে কোৱাৰ পিছতহে তেওঁলোক আগবাঢ়ি আহিছে। আৰু দেখিছোঁ মৌমিতা আহিছে, মৌমিতাই তেওঁ সঁহাৰি জনাইছে। ভাল হৈছে, সঁহাৰি জনাইছে, বহুত ভাল কথা। কিন্তু এতিয়া কিছুমানে চাব দেই, মৌমিতাক উঠাই দিলে কিছুমান সাংবাদিকে, আকৌ সেই মৌমিতাই যেতিয়া মুখ্যমন্ত্ৰী হৈ পেলাই সঁহাৰি জনাইছে, আকৌ মৌমিতাকে উৰাই ঘূৰাই আহি পেলাই কিবা কিবি কথা কৈছে। চাওক, সাংবাদিকসকল কেনেকুৱা পৰ্যায়লৈ যাব পাৰে। চব সাংবাদিক নহয় আকৌ দেই, কিছুমান সাংবাদিকৰ কথাহে কৈছোঁ। নিজে এইবিলাকক উঠাই আৰু নিজে তেওঁলোকে বদনাম গাই ফুৰে। ছ'চিয়েল মিডিয়াখনত আচলতে হৈছে কি? আৰু এই ক্ষেত্ৰত মই মামাকো এটা অনুৰোধ কৰোঁ, মামাই যাতে এইবিলাকৰ প্ৰতি অকণ চকু কাণ দিয়ে। কি কাৰণে আৰ্মিৰ সেই ড্ৰেছযোৰ তেনেকুৱা তেওঁলোকে কৰিছে? অসন্মানি কৰা নিচিনা হোৱা নাইনে বাৰু? যোনে তোনে আৰ্মি কাপোৰবিলাক পিন্ধিছে, পিন্ধি লৈ পেলাই ফটো এখন দিছে, আমি যুদ্ধলৈ যাওঁ আমি যুদ্ধলৈ যাওঁ। নিজৰে আচলতে লাজ লাগিব লাগে। ছ'চিয়েল মিডিয়াত লিখি থাকি ছ'চিয়েল মিডিয়াত ফটো এখন দি পেলাই তোমালোকে সেইখন কৰি পেলাই দেশ ৰক্ষা কৰিবলৈ নোৱাৰা। যিসকল বীৰ জোৱান গৈ পেলাই তাত যুদ্ধ ক্ষেত্ৰত আছেগৈ, আৰু সেইসকলৰ ঘৰৰ মানুহেহে জানিছে কি পৰিস্থিতি হৈ আছে, নহয়নে? আৰু আমাৰ কিছুমানে কি কৰিছে, ড্ৰেছযোৰ পিন্ধি মিচিকিয়া হাঁহি মাৰি মই যুদ্ধলৈ যাবলৈ ওলালো। আৰু এই ক্ষেত্ৰত যিখন ফটো মই সেই অনুপম চক্ৰৱৰ্তী বোলাটোৰ দেখিছোঁ, একদম মানুহটোক নহয় এনেকুৱা ফাল্টু কিছুমান আৰু লাজো নাপায়। ইমান কমেণ্ট কৰে মানুহে, ইমান থাৰ্ড ক্লাছ কমেণ্ট কৰে, তথাপিও তেওঁ ইমান নিলাজ। এজন ডাঙৰ মানুহ বয়স হ'ল, এতিয়া তেওঁ আচলতে কাম বন নাইকিয়া হ'ল যে, সেইকাৰণে এতিয়া দেখিছোঁ ছ'চিয়েল মিডিয়াত দিনটো 4-5টামান পোষ্ট দিয়ে, দি পেলাই বহি থাকে। বিতৰ্কমূলক কিছুমান পোষ্ট দিয়ে, দি পেলাই তেওঁ আৰু চাই কোন মানুহে কি কৰিছে। কামটো এনেও নাইয়ে, আৰু নিজকে নিজে কয় মোৰ কাম নাই, কিবা নাই। আৰু কেনেকুৱা ধৰণৰ ইমান ফাল্টু মন্তব্য আগবঢ়ায় ন? কোনোবাই যদি কিবা এটা কমেণ্ট কৰে, তাত আহি পেলাই ফাল্টুকে কিছুমান কমেণ্ট কৰেহি। আৰু ইয়াতে আহিছে কিছুমান বেপাৰ কৰিবলৈ। চাওক, ইফালে যুদ্ধ লাগি আছে, ইফালে কিছুমান আহিছে বেপাৰ কৰিবলৈ। আৰু মেইন বেপাৰীটো কোন বুলি ভাবিছে আপোনালোকে? মুকেশ আম্বানী। আৰু আপোনালোকৰ মাজলৈ মুকেশ আম্বানীয়ে কি বেপাৰ কৰিবলৈ লৈছে, যুদ্ধ হোৱাৰ লগে লগে তেওঁ কি ধান্দাত আছে, আপোনালোকলৈ আগবঢ়ালো, চাওক। জনতা ব্যস্ত যুদ্ধৰ চিন্তাত, মুকেশ আম্বানী ব্যস্ত যুদ্ধৰ নামত ব্যৱসায়ীৰ চিন্তাত। অপাৰেশ্যন সিন্দুৰৰ নামত ব্যৱসায়ীৰ চিন্তা আম্বানীৰ। বাতৰিৰ পাছতেই স্পষ্টীকৰণ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ। দেশৰ জনতা ব্যস্ত যুদ্ধৰ চিন্তাত। পেহেলগামত পৰ্যটকক হত্যাকাৰীসকলৰ বিৰুদ্ধে প্ৰতিশোধৰ অগণিত জ্বলিছে দেশ। তাৰ মাজতে দেশৰ ধনী ব্যক্তি উদ্যোগপতি মুকেশ আম্বানী ব্যস্ত আবেগৰ ব্যৱসায়ীত। মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ আৰু আন কিছুমান কোম্পানীয়ে অপাৰেশ্যন সিন্দুৰ নামটো ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেশ্যনৰ বাবে আবেদন জনাইছে। ট্ৰেডমাৰ্ক হ'ল কোনো নিৰ্দিষ্ট নাম, লোগো বা চিহ্নৰ আইনী সুৰক্ষা, যাতে সেই নাম বা চিহ্ন কেৱল পঞ্জীয়নকৃত কোম্পানী বা ব্যক্তিয়েহে ব্যৱহাৰ কৰিব পাৰে। ভাৰতৰ সামৰিক অভিযানৰ নাম অপাৰেশ্যন সিন্দুৰক বাণিজ্যিকভাৱে ব্যৱহাৰ কৰিবলৈ
যেনে পণ্য সেৱা বা বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰিবলৈ ৰিলায়েন্স আৰু আন একাংশ ব্যক্তি যেনে মুকেশ চেত্ৰাম আগৰৱাল, অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্টেইন কমল সিং উবেৰ আৰু আলোক কোঠাৰীয়ে এই নামৰ ওপৰত আইনী অধিকাৰ লাভ কৰিবলৈ আবেদন জনাইছে। অৰ্থাৎ অপাৰেশ্যন সিন্দুৰ নামটো মুকেশ আম্বানীৰ ৰিলায়েন্স আৰু আন একাংশই নিজৰ নামত ৰেজিষ্টাৰ কৰিব বিচাৰিছে। যাতে এই নামটো ব্যৱহাৰ কৰি ব্যৱসায় কৰিব পাৰে আৰু আন কোনোবাই যাতে এই নাম ব্যৱহাৰ কৰিব নোৱাৰে। কালি মুকেশ আম্বানীৰ মালিকানাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে ট্ৰেডমাৰ্কছ ৰেজিষ্ট্ৰীৰ ওচৰত অপাৰেশ্যন সিন্দুৰক ৱৰ্কমাৰ্ক হিচাপে পঞ্জীয়নৰ বাবে আবেদন জনায়। একেদৰে পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ আক্ৰমণৰ মাজতেই যুদ্ধৰ নামক লৈ ব্যৱসায়ীৰ কথা ভাবিছে উদ্যোগপতি মুকেশ আম্বানীয়ে। কিন্তু এই বাতৰি পোহৰলৈ অহাৰ পাছতেই স্পষ্টীকৰণ দিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে জনাইছে যে অপাৰেশ্যন সিন্দুৰ শব্দটো ট্ৰেডমাৰ্ক কৰাৰ কোনো উদ্দেশ্য নাই। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ জিঅ' ষ্টুডিঅ'ই ইয়াৰ ট্ৰেডমাৰ্ক আবেদন প্ৰত্যাহাৰ কৰিছে বুলি উল্লেখ কৰিছে। এই কোম্পানীৰ এজন কনিষ্ঠ ব্যক্তিয়েহে কোম্পানীৰ অনুমোদন অবিহনে ভুলবশতঃ জমা দিয়া বুলি উল্লেখ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট। নিশ্চয় আপোনালোকে দেখিলে আৰু ইফালে যুদ্ধক্ষেত্ৰত যোনসকল গৈছে তেওঁলোকৰ ঘৰৰ অৱস্থা কেনেকুৱা বা গোটেই দেশজুৰি অৱস্থা কেনেকুৱা আৰু তেওঁ লাগি আছে নিজৰ মানে লাভৰ হেৰিত, নহয় জানো? গতিকে কেনেকুৱা মানুহ আৰু এইবিলাক মানুহে আমাক কেনেকৈ চুহি খাইছে আপোনালোকেতো নিশ্চয় গম পাব লাগে। এইবিলাক ক্ষেত্ৰতে চাওকচোন, চকু টোপনি হৰি নিছে আৰু তেওঁ লাগি আছে মোৰ কেনেকৈ মানে মই ব্যৱসায়টো আৰম্ভ কৰোঁ, তেওঁলোকৰ এই হিন্দুৰ নামত কেনেকৈ মই হেৰি কৰিব পাৰোঁ, মানে ব্যৱসায়টো লাভৱান কৰিব পাৰোঁ, সেইবিলাক ক্ষেত্ৰত। গতিকে আৰু কি ক'ব, মানে বহুত খং উঠি আহে। ক্ষোভত কথাখিনি কৈছোঁ, এইখিনিয়ে আছিলে। আৰু সদশেষত সকলোকে কওঁ মানে প্ৰথম মই ক'ব লাগিব মামায়ে যাতে এইবিলাকৰ ওপৰত অকণ চকু কাণ দিয়ে দেই, সেইবিলাকত চকু দিয়ক আৰু চাওক, মানে সকলোকে সজাগ কৰি ৰাখক। এইখিনি আছিলে অনুৰোধ। আৰু সদশেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।